Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 4 জনন স্বাস্থ্যৰ আজি আমি এইটো চেপ্টাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক যেটো আছে সেইটো আলোচনা কৰিম। টপিকটো হৈছে কি লিংগ সংচাৰিত ৰোগ বা যৌন ৰোগ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজেস যাক শৰ্ট ফৰ্মত কোৱা হয় STD। ইয়াৰ বিষয়ে পঢ়িম। STD কি হয় যে যেতিয়া কিবা ৰোগ যৌন সংগমৰ সময়ত তাৰ মানে প্ৰজননৰ সময়ত যদি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে তেতিয়া তাক যৌন ৰোগ বুলি কোৱা হয়। এতিয়া মাত্ৰ যৌন ৰোগটো যে যৌন প্ৰজননৰ সময়তে বিয়পিব তেনেকুৱা নহয়। এইটো ৰোগ কি হ'ব পাৰে যে মানুহে যেতিয়া সেলুনত শেভিং কৰে তেতিয়া কোনোবা যদি যৌন ৰোগ থকা ব্যক্তিৰ বডিৰ কোনো অংশ যদি কাটি যায় তেতিয়াহ'লে সেইজন মানুহৰ কি হয় ব্লাড সেই যিবোৰ অস্ত্ৰ ব্যৱহাৰ কৰে সেলুনত সেইটো অস্ত্ৰত লাগি গ'ল। তাৰপিছত ভাল মানুহ এজনক যেতিয়া তেওঁ সেইটো অস্ত্ৰ ব্যৱহাৰ কৰিব তেতিয়া যদি সেই মানুহজনৰো যদি কাটি যায় তেতিয়াহ'লে তেওঁৰ ব্লাডৰ সৈতে এই ৰোগ থকা মানুহজনৰ ব্লাড কি হৈ যাব মিক্স হৈ যোৱাৰ ফলতো কি হয় ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব পাৰে। সেইকাৰণে সদায় হাইজেনিক অস্ত্ৰ ব্যৱহাৰ কৰিব লাগে, সেনিটাইজ কৰি পেলাই ব্যৱহাৰ কৰিব লাগে যাতে ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি নাযায়। বা যদি বেজি এজন মানুহে ব্যৱহাৰ কৰা বেজি যদি আন এজন মানুহে ব্যৱহাৰ কৰে যে প্ৰথমজন মানুহ যদি যৌন ৰোগত আক্ৰান্ত হয় তেতিয়াহ'লে সেইজন ব্যক্তিৰ পৰা বেলেগ এজন ব্যক্তিলৈ যৌন ৰোগ বিয়পিব পাৰে। ইয়াৰোপৰি যিবোৰ অস্ত্ৰোপচাৰ কৰা হয় চিকিৎসালয়ত সেই অস্ত্ৰসমূহতো কি থাকে যৌন ৰোগৰ যিবোৰ বেক্টেৰিয়া ভাইৰাছ সেইবোৰ কি হ'ব পাৰে অস্ত্ৰসমূহত থাকিব পাৰে। গতিকে অস্ত্ৰোপচাৰৰ দ্বাৰাও যৌন ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব পাৰে, কিন্তু যৌন সংগমৰ সহায়ত বেছিকৈ বিয়পে এইটো ৰোগ। যৌন সংগম কাৰ্যৰ যোগেদি যিবোৰ ৰোগ সংক্ৰামিত আৰু সংচাৰিত হয় তাকেই যৌন ৰোগ আৰু চমুকৈ STD অথবা শৃংগাৰজনিত ৰোগ নাইবা জনননলীৰ সংক্ৰমণ ৰোগ বুলি কোৱা হয়। যিবোৰ ৰোগ সাধাৰণতে যৌন প্ৰজননৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে সেইবোৰ ৰোগক কি বুলি কোৱা হয় জনননলীৰ সংক্ৰমণ ৰিপ্ৰডাক্টিভ ট্ৰেক্ট ইনফেকশ্যন। এইটো চাগে তোমালোকে এক্সপিৰিয়েঞ্চ কৰিছা। যদি কিবা কাৰণত যদি পেট বিষ হয় তাৰপিছত যদি ইউৰিনেশ্যনৰ সময়ত তাৰমানে পেচাব কৰাৰ সময়ত যদি জনন অংগসমূহ যদি জ্বলা পোৰা কৰে তেতিয়াহ'লে ডক্তৰৰ ওচৰত গ'লে তেওঁলোকে কি কৰিব দিয়ে ইউৰিন টেষ্ট কৰিব দিয়ে। ইউৰিন টেষ্ট কিয় কৰিব দিয়ে যে জনননলীত কিবা ইনফেকশ্যন আছে নেকি। যদি যৌন ৰোগ হয় যৌন ৰোগ হ'লে এটা কমন চিমটম হৈছে বেছিভাগ যৌন ৰোগৰে এটা কমন চিমটম হৈছে কি জ্বলা পোৰা কৰা জনন অংগসমূহৰ জ্বলা পোৰা কৰা। সেইকাৰণে এইটো ৰোগক জনননলীৰ সংক্ৰমণ ৰোগ বুলিও কোৱা হয়। তাৰপিছত স্বাভাৱিকতে হোৱা কিছুমান যৌন ৰোগৰ নাম দিছে ইয়াতে, যেনেকুৱা এবিধ যৌন ৰোগ হৈছে কি গনৰিয়া কি হয় চোৱা এতিয়া। এইটো যিটো গনৰিয়া আছে গনৰিয়া কি হয় এবিধ যৌন ৰোগ হয়। গনৰিয়া ৰোগক বেক্টেৰিয়েল ৰোগ বুলি কোৱা হয়। বেক্টেৰিয়েল ৰোগ কিয় কোৱা হয় গনৰিয়া ৰোগত কি কৰে বেক্টেৰিয়া ইনফেকশ্যন কৰে। বেক্টেৰিয়াৰ দ্বাৰা এইটো ৰোগ কি হয় এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। গতিকে এইটো ৰোগক বেক্টেৰিয়েল ৰোগ বুলি কোৱা হয়। যদি গনৰিয়া নামৰ যি যৌন ৰোগ আছে সেইটো ৰোগ যদি সময়মতে চিকিৎসা কৰোৱা নহয় ট্ৰিটমেণ্ট নহয় তেতিয়াহ'লে এই ৰোগৰ ফলত মানুহ কি হ'ব পাৰে অনুৰ্বৰ হ'ব পাৰে। অনুৰ্বৰ মানে কি অনুৰ্বৰতা মানে হৈছে কি প্ৰজনন অক্ষম। তাৰমানে এনেবোৰ মানুহে প্ৰজননটো কৰিব পাৰে কিন্তু নিজৰ ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে। এনেকুৱা বহুত মানুহ আছে যিবোৰে নিজৰ ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে। যদি গনৰিয়া হয় আৰু গনৰিয়া সময়মতে চিকিৎসা নহয় তেতিয়াহ'লে মানুহবোৰ অনুৰ্বৰ হ'ব পাৰে। এতিয়া গনৰিয়া ৰোগৰ লক্ষণ কি আছে। গনৰিয়া ৰোগত কি হয় যে যেতিয়া ইউৰিনেশ্যন হয় তাৰমানে পেচাব কৰাৰ সময়ত যিবোৰ জনন অংগ থাকে জনন অংগত বহুত বেছি বিষ হয় জ্বলা পোৰা কৰে। তাৰপিছত
পুৰুষৰ শিশ্ন আৰু স্ত্ৰীৰ যিটো জনি থাকে শিশ্ন আৰু জনিৰ মাজেৰে লিকুইড পদাৰ্থ জলীয় পদাৰ্থ কিছুমান ক্ষৰণ হৈ থাকে। তাৰপিছত পুৰুষৰ ক্ষেত্ৰত শুক্ৰাশয়ত বিষ হোৱা দেখিবলৈ পোৱা যায় আৰু স্ত্ৰীৰ ক্ষেত্ৰত তলপেটত লয়াৰ ষ্টমাকত বিষ হ'বলৈ ধৰে। চ' এইবোৰ হৈছে কি গনৰিয়াৰ লক্ষণ। আকৌ কিছুমান ক্ষেত্ৰত কি হয় গনৰিয়াৰ কোনো ধৰণৰ লক্ষণ নাথাকে। এইটো হৈ গ'ল এটা যৌন ৰোগ। তাৰপিছৰ যৌন ৰোগটো হৈছে কি চিফিলিছ। চ' চিফিলিছ যৌন ৰোগটো কি হয় চিফিলিছ যৌন ৰোগটো বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ ৰোগ আৰু এইবিধ ৰোগ যদি অসুৰক্ষিত যৌন প্ৰজনন হয় যৌন প্ৰজননৰ সময়ত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে এইবিধ ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব পাৰে। নহ'লে যদি কোনো অংশত বডিৰ কোনো অংশ কাটি যায় কাটি গ'লে সেইটো অংশত যদি এই বেক্টেৰিয়াবিধ আহি পেলাই পৰে তেতিয়াহ'লেও চিফিলিছ ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব পাৰে। এতিয়া বেক্টেৰিয়াবিধৰ নাম কি বেক্টেৰিয়াবিধৰ নাম হৈছে ট্ৰিপনিমা পেলাডিয়াম। ট্ৰিপনিমা পেলা PALLIDUM ট্ৰিপলিনিমা পেলাডিয়াম চাইণ্টিফিক নেম হয়। এইটো বেক্টেৰিয়াৰ দ্বাৰা কি হয় চিফিলিছ ৰোগ সৃষ্টি হয়। চিফিলিছ ৰোগৰ ইনফেকশ্যন সৃষ্টি হয় এইটো বেক্টেৰিয়াৰ দ্বাৰা। এতিয়া এই ৰোগৰ লক্ষণ কি কি এই ৰোগৰ লক্ষণ হৈছে কি খোজোৱা বহুত বেছি খোজাই জনন অংগসমূহ। তাৰপিছত ৱেইট লছ হয় ওজন কমি আহে। তাৰপিছত জনিৰ মাজেৰে কিছুমান জুলীয়া পদাৰ্থ ক্ষৰণ হয়। তাৰপিছত যিবোৰ জেনাইটেল এৰিয়া আছে জনন অংগসমূহ যে আছে জনন অংগসমূহত কি হয় ফুলি উঠা দেখিবলৈ পোৱা যায়। ঠায়ে ঠায়ে জনন অংগসমূহৰ ফুলি উঠে। তাৰপিছত ৰঙা ৰঙা হৈ যায় ৰাছেছ আহি যায় বা বডিৰ কোনোবা অংশত ইমান বেছি পেইন থাকে আৰু সেইটো অংশৰ পৰা কি হয় সেইটো অংশৰ পৰা বিষাক্ত পদাৰ্থ ক্ষৰণ হয় তেজ ক্ষৰণ হয়। তাৰপিছত পুজ ওলোৱা দেখিবলৈ পোৱা যায়। চ' এইবোৰ হৈছে কি চিফিলিছৰ লক্ষণ। তাৰপিছত হৈছে কি জননাংগৰ হাৰ্পিছ জেনাইটেল হাৰ্পিছ এইটো ৰোগৰ কি কি লক্ষণ হয় জেনাইটেল হাৰ্পছ যিটো আছে জননাংগৰ হাৰ্পিছ এই ৰোগটো এবিধ কি হয় এবিধ ইনফেকশ্যন হয়। জননাংগৰ এবিধ ইনফেকশ্যন হয় আৰু এইটো ৰোগো অসুৰক্ষিত যৌন প্ৰজননৰ ফলত হোৱা ৰোগ। আৰু এই ৰোগ কি হ'ব পাৰে অসুৰক্ষিত যৌন প্ৰজননৰ ফলত এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। যদি মাতৃৰ এই ৰোগ থাকে তেনেহ'লে মাতৃৰ পৰা এই ৰোগ বেবীলৈকে বিয়পিব পাৰে। তাৰপিছত এই ৰোগৰ লক্ষণ হৈছে কি এই ৰোগত যিবোৰ জনন অংগ থাকে জনন অংগত বিষ হোৱা দেখিবলৈ পোৱা যায় বা বডিৰ যিকোনো অংশতে স্কিন ঠায়ে ঠায়ে ফুলি ফুলি উঠা দেখিবলৈ পোৱা যায়। এইটোৱে হৈছে জননাংগ হাৰ্পিছৰ লক্ষণ। জননাংগ বিষায় বা ছালবোৰ ফুলি উঠা দেখিবলৈ পোৱা যায়। তাৰপিছত হৈছে কি ক্লেমাইডিয়েছিছ যিটো ৰোগ হয় এইটো বহুত কমন ৰোগ হয় আৰু এইটো ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে অতি সোনকালে বিয়পি পৰে আৰু এইটো ৰোগ যিকোনো বয়সতে হ'ব পাৰে যিকোনো এইজতে হ'ব পাৰে। কিন্তু বিশেষকৈ এইটো ৰোগ ছোৱালীৰ ক্ষেত্ৰত বেছি হোৱা দেখিবলৈ পোৱা যায়। যিবোৰ য়াং ছোৱালী যিবোৰ থাকে য়াং উইমেন যিবোৰ থাকে সেইবোৰৰ ক্ষেত্ৰত ক্লেমাইডিয়েছিছ ৰোগ সাধাৰণতে বেছি হোৱা দেখিবলৈ পোৱা যায়। এই ৰোগৰ লক্ষণ হৈছে কি বিষাই জননাংগসমূহত খুব বেছি বিষ হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত জনি আৰু শিশ্নৰ পৰা কিছুমান পদাৰ্থ ক্ষৰণ হোৱাও দেখিবলৈ পোৱা যায়। জুলীয়া পদাৰ্থ কিছুমান ক্ষৰণ হয়। এইটো হৈছে ক্লেমাইডিয়েছিছৰ লক্ষণ।
জননাংগৰ খহু জেনাইটেল ৱাৰ্ছ জননাংগৰ খহু ৰোগটো এবিধ এনেকুৱা ধৰণৰ যৌন ৰোগ যিটো অতি সোনকালে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি পৰে। বহুত কমন ৰোগ হয়। এইটো ৰোগত যিবোৰ জনন অংগ থাকে, জনন অংগসমূহৰ ঠায়ে ঠায়ে ফুলি উঠা দেখিবলৈ পোৱা যায় আৰু এই ৰোগৰ লক্ষণো এইটো যে জনন অংগসমূহত ঠায়ে ঠায়ে ফুলি উঠে, বাম্প হৈ যায়, ফুলি যায়, জনন অংগসমূহৰ ঠায়ে ঠায়ে ফুলি উঠিব দেখিবলৈ পোৱা যায়। তাৰপিছত হৈছে কি ট্ৰাইক'মনিয়াছিছ যিটো ৰোগ, সেইটো ৰোগ হয় যদি একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰা হয়। একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰিলে এই ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। এইটো ৰোগ অলপমান ডেঞ্জাৰাছ হয়। এইটো ৰোগত কি হয়, এইটো ৰোগৰ লক্ষণ হৈছে কি যোনিৰ মাজেৰে কিছুমান পদাৰ্থ ক্ষৰণ হয়, জুলীয়া পদাৰ্থ, আৰু পদাৰ্থবোৰ বহুত বেছি বেয়া গোন্ধায়। তাৰপিছত জনন অংগসমূহ খজুৱা দেখিবলৈ পোৱা যায়, ইটচিং হয় জনন অংগসমূহত। তাৰপিছত যেতিয়া ইউৰিনেট কৰে, প্ৰেস্ৰাৱ কৰে, সেইটো সময়ত বহুত বেছি জনন অংগ বিষোৱা দেখিবলৈ পোৱা যায়। আৰু আটাইতকৈ ডাঙৰ লছ হৈছে এই ৰোগৰ যিবোৰ ছোৱালী এই ৰোগৰ দ্বাৰা ট্ৰাইক'মনিয়াছিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হয়, সেইবোৰ ছোৱালী যেতিয়া গৰ্ভৱতী হয়, গৰ্ভৱতী হোৱাৰ পিছত এইবোৰ ছোৱালীৰ সন্তান পুৰঠ হোৱাৰ আগতে সন্তান প্ৰসৱ হৈ যায়। মেচিউৰ্ড হোৱাৰ আগতে প্ৰি মেচিউৰ্ড ডেলিভাৰী হৈ যায়, মেচিউৰ্ড হোৱাৰ আগতে সন্তানবোৰ ওলাই আহে, প্ৰসৱ হৈ যায়। নেক্সট ওৱান ইজ হেপাটাইটিছ বি। হেপাটাইটিছ বি আচলতে এবিধ হৈছে কি লিভাৰ ইনফেকশ্যনৰ ৰোগ। এই ৰোগত লিভাৰ ইনফেকশ্যন হয়, কিন্তু এইটো ৰোগ এবিধ যৌন ৰোগ হয়। যৌন প্ৰজননৰ সময়ত এই ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পিব পাৰে। এই ৰোগৰ লক্ষণ হৈছে কি চকু হালধীয়া হৈ যায় এই ৰোগত, তাৰপিছত পেট বিষায়, ইউৰিন হালধীয়া হয়, ডাৰ্ক য়েলো কালাৰৰ হৈ যায় ইউৰিন। তাৰপিছত এই ৰোগ যদি সময়মতে ইয়াৰ চিকিৎসা কৰোৱা নহয়, তেতিয়াহ'লে লিভাৰ ফেইলাৰ হ'ব পাৰে বা কেঞ্চাৰলৈ পৰিণত হ'ব পাৰে। আটাইতকৈ চৰ্চিত যিটো যৌন ৰোগ, সেই যৌন ৰোগবিধৰ নাম হৈছে এইডছ, আৰু এইবোৰৰ ভিতৰত HIV-ৰ দ্বাৰা হোৱা ৰোগ। এইডছ ৰোগটো হৈছে কি এবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ। HIV যিটো ভাইৰাছ আছে, হিউমেন ইমিউনো ভাইৰাছ, সেই ভাইৰাছবিধৰ দ্বাৰা হোৱা ৰোগ হৈছে এইডছ। এইটো আটাইতকৈ ভয়ানক ৰোগ আৰু এই ৰোগৰ বিষয়ে পিছৰ অধ্যায়বোৰত বহুত ভালকৈ দিয়া আছে। ওপৰত যিবোৰ সংক্ৰামক ৰোগৰ বিষয়ে পঢ়িলা, যৌন ৰোগৰ বিষয়ে পঢ়িলা, এই সংক্ৰামক ৰোগবোৰৰ ভিতৰত যিটো হেপাটাইটিছ বি আছে, যিটোত লিভাৰ ইনফেক্ট হয়, আৰু HIV ভাইৰাছৰ দ্বাৰা সংক্ৰামিত যিটো ৰোগ আছে, সেইবোৰ ৰোগ একোটা বেজীৰে একাধিক ব্যক্তিয়ে ব্যৱহাৰ কৰিলে অথবা অস্ত্ৰোপচাৰৰ সঁজুলিৰ দ্বাৰাও সংক্ৰামিত হ'ব পাৰে। এই ৰোগবোৰ কি হয় যে যদি অস্ত্ৰোপচাৰৰ সময়ত অস্ত্ৰোপচাৰ যদি এটা অস্ত্ৰৰে একাধিক ব্যক্তিক ট্ৰিটমেণ্ট কৰা হৈছে, তেতিয়া বিয়পিব পাৰে। এটা বেজী যদি একাধিক ব্যক্তিয়ে ব্যৱহাৰ কৰিছে, তেতিয়া বিয়পিব পাৰে। তাৰোপৰি ৰক্ত সঞ্চাৰণ আৰু আক্ৰান্ত মাতৃৰ পৰা গৰ্ভস্থ শিশুৰ দেহলৈও সংক্ৰমণ হ'ব পাৰে। ব্লাড ডনেট, যদি কোনোবা ব্যক্তিৰ পৰা কোনোবা বেলেগ এজন ব্যক্তিয়ে ব্লাড লৈছে, সেইটো ব্লাড যদি ইনফেক্টেড হয়, ৰোগ থকা ব্লাড হয়, তেতিয়াহ'লে সেইজন ব্যক্তিৰ পৰা যিজনে ব্লাড লৈছে, সেইজন ব্যক্তিলৈ এই ৰোগ বিয়পিব পাৰে। যদি মাতৃ এনেকুৱা ধৰণৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়াহ'লে মাতৃৰ পৰা এই ৰোগ শিশুলৈ সংক্ৰামিত হ'ব পাৰে। হেপাটাইটিছ বি জননাংগৰ হাৰ্পিছ আৰু HIV-ৰ বাহিৰে বাকী যৌন ৰোগবোৰ সম্পূৰ্ণৰূপে আৰোগ্য হয়। তিনিটা যৌন ৰোগ আছে যিটো আৰোগ্য
নহয়, যিমানো চিকিৎসা কৰা নহয় কমি থাকে কিন্তু আৰোগ্য নহয়। ৰোগ তিনিটা হৈছে হেপাটাইটিছ বি, জননাংগৰ হাৰ্পিছ আৰু HIV। বাকী যিকেইটা যৌন ৰোগ পালা সেইকেইটা ৰোগ আৰোগ্য হয় যদি উপযুক্ত সময়ত চিকিৎসা কৰা হয়। যদিহে ৰোগবোৰ সোনকালে চিনাক্ত হয় আৰু উপযুক্ত ধৰণে চিকিৎসা কৰা হয়, এই ৰোগবোৰৰ সৰহভাগে আগতীয়াকৈ দেখা উপসৰ্গবোৰ অতি সামান্য, যেনে জননাংগ খজুৱতি, ৰক্তক্ষৰণ, সাধাৰণতে বিষ, ফুলি উঠা ইত্যাদি। তাৰমানে কি হয় যে এই যৌন ৰোগসমূহৰ কি আছে উপসৰ্গ মানে হৈছে কি লক্ষণ, যেনেকুৱা জননাংগত খজুৱা, কিবা কিবি ৰক্তক্ষৰণ হোৱা, বিষোৱা, ফুলি উঠা, পেচাব কৰাৰ সময়ত জ্বলা পোৰা কৰা, এইবোৰ হৈছে কি সাধাৰণ লক্ষণ, যিবোৰ লক্ষণ দেখিবলৈ পোৱা যায়, যিবোৰ লক্ষণ মানুহে এক্সপিৰিয়েঞ্চ কৰে। গতিকে এইবোৰক নেগলেক্ট কৰিব নালাগে। এনেকুৱা ধৰণৰ লক্ষণ দেখা দিলে চিকিৎসালয়ত গৈ পেলাই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিব লাগে। মহিলাৰ ক্ষেত্ৰত কেতিয়াবা এই যিবোৰ লক্ষণ আছে লক্ষণবোৰ ধৰা নপৰাকৈ থাকে। কম উপসৰ্গৰ অথবা আৰম্ভণিতে উপসৰ্গবিহীন যৌন ৰোগ, সামাজিক কলংকৰ ভয়ত যৌন ৰোগীয়ে সময়মতে চিকিৎসকৰ ওচৰলৈ নাযায়, সেইবাবে ৰোগীৰ উপযুক্ত চিকিৎসা নাপায়। যৌন ৰোগ যেতিয়া হয়, যৌন ৰোগ হোৱাৰ পিছত এটা ছ'চিয়েল ষ্টিগমা আছে, সমাজৰ মানুহৰ এটা ধাৰণা আছে কি যে যৌন ৰোগসমূহ সদায় একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰিলেহে হয়। সেইকাৰণে যদি কোনোবা ব্যক্তি যৌন ৰোগ হোৱা বুলি সমাজৰ মানুহে গম পায়, তেতিয়াহ'লে সেইজন ব্যক্তি কি কৰি দিয়ে, আইচলেটেড কৰি দিয়ে, অকলশৰীয়া কৰি দিয়ে, সেইজন ব্যক্তিৰ ওচৰত মানুহ নাযায়। কিন্তু এইটো কেতিয়াও ঠিক নহয়, আৰু এইটো কৰাৰ ভয়ত মানুহে চিকিৎসকৰ ওচৰলৈ যাব নিবিচাৰে যৌন ৰোগ হোৱাৰ পিছত, বা এইটো ৰোগ মানুহে কি কৰিব বিচাৰে, লুকাই ৰাখিব বিচাৰে, যাৰ ফলত এইটো ৰোগ সময়মতে চিকিৎসা নোপোৱাৰ ফলত ৰোগীয়ে বহুত ভুগিবলগীয়া হয়। যৌন ৰোগ নট অনলি যৌন প্ৰজননৰ দ্বাৰা বিয়পে, বেলেগ বহুত কাৰণত বিয়পিব পাৰে। গতিকে এইবোৰ মানুহক কেতিয়াও আইচলেটেড কৰিব নালাগে। আৰু যদি সময়মতে চিকিৎসা নাপায় যৌন ৰোগীয়ে, তেতিয়াহ'লে সেইবোৰ ৰোগে জটিল ৰূপ ধাৰণ কৰিব পাৰে। আৰু এনে কেতবোৰ জটিল ৰোগ হৈছে শ্ৰোণীয় প্ৰদাহ বা চমুকৈ PID, গৰ্ভস্খলন, মৃত সন্তান প্ৰসৱ, সন্তানহীনতা, আনকি জনননলীৰ কেঞ্চাৰো হ'ব পাৰে। যেতিয়া যৌন ৰোগ বহুত বেছি দিনলৈকে হৈ যায় চিকিৎসাৰ অভাৱত, তেতিয়া কিছুমান ব্যক্তিৰ পেট ফুলি যায়, পেলভিক ইনফ্লেমেটৰী ডিজিজ PID, এইটো ৰোগত মানুহৰ পেট ফুলি যায়। তাৰপিছত কিছুমান গৰ্ভৱতী মাতৃৰ সন্তান গৰ্ভপাত হৈ যায়, নিজে তাৰমানে পৈণত অৱস্থা পোৱাৰ আগতে গৰ্ভস্থ সন্তানটো ওলাই আহে। কেতিয়াবা মৃত সন্তান জন্ম হয় বা সন্তানহীনতা দেখিবলৈ পোৱা যায়, মানে প্ৰজনন অক্ষম, প্ৰজননটো কৰিব পাৰে কিন্তু ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে, নাইবা জনননলী যিবোৰ আছে জনননলীসমূহত কেঞ্চাৰ হ'ব পাৰে, যেনেকুৱা তোমালোকে শুনিছা ভেজাইনেল কেঞ্চাৰ, তাৰপিছত অভাৰিয়ান কেঞ্চাৰ, এইবোৰ হৈছে কি জনননলীসমূহত কি হৈ যায়, কেঞ্চাৰ হ'ব পাৰে। অৰ্থাৎ যৌন ৰোগ প্ৰকৃতাৰ্থত একোখন সুস্থ সমাজৰ ভাবুকি। সেইবাবে জনন স্বাস্থ্য যতন আঁচনিসমূহত যৌন ৰোগৰ আগতীয়াকৈ চিনাক্তকৰণ আৰু আৰোগ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। সেইকাৰণে যিবোৰ আঁচনি আছে, যৌন ৰোগৰ লগত ৰিলেটেড যিবোৰ আঁচনি আছে, পৰিয়াল পৰিকল্পনা হওক, গৰ্ভৱতী মাতৃ শিশুৰ যত্ন হওক, HIV-ৰ লগত জড়িত আঁচনি আছে, সেই আঁচনিসমূহে কি কৰে, ঠায়ে ঠায়ে গৈ পেলাই, গাঁৱে গাঁৱে মানুহৰ ঘৰে ঘৰে গৈ পেলাই যৌন ৰোগসমূহক চিনাক্ত কৰে, মানুহৰ মাজত সজাগতা আনি দিয়ে, আৰু এইবোৰ ৰোগৰ ওপৰত আৰোগ্য কৰাৰ কাৰণে বহুত বেছি ফ'কাছ কৰে। এইবোৰ যিবোৰ যৌন ৰোগ আছে, যৌন ৰোগবোৰ যিকোনো সময়তে হ'ব পাৰে, কিন্তু 15ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত তোমালোকৰ এইজৰ যিবোৰ মানুহ আছে সেইবোৰ মানুহৰ ক্ষেত্ৰত অধিক দেখিবলৈ পোৱা যায়। কিন্তু তোমালোকৰ বয়স এই সীমাৰ ভিতৰত পৰে যদিও ভয় নাখাবা, কিয়নো ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা হাততে আছে। তলত উল্লেখ কৰা প্ৰতিৰোধ ব্যৱস্থাবোৰ মানি চলিলে সংক্ৰমণৰ পৰা মুক্ত হ'ব পৰা যায়। এইবোৰ হৈছে প্ৰতিৰোধ ব্যৱস্থা। কি কি প্ৰতিৰোধ ব্যৱস্থা আছে? অজ্ঞাত ব্যক্তি অথবা একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন পৰিহাৰ কৰা। যৌন প্ৰজনন একাধিক ব্যক্তিৰ সৈতে কৰিব নালাগে।
প্ৰথমটো পইণ্ট অজ্ঞাত ব্যক্তি তাৰমানে যিজন ব্যক্তিক জনা নাই, যিজন ব্যক্তিক নাজানা সেইজন ব্যক্তিৰ সৈতে বা একাধিক ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰিব নালাগে যদি যৌন ৰোগৰ পৰা হাত সাৰিব বিচৰা হয়। আৰু যদি এনেকুৱা ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰে মানুহে, তেতিয়াহ'লে প্ৰজননৰ সময়ত সদায় কণ্ডম ব্যৱহাৰ কৰিব লাগে। এইবোৰ হৈছে কি সুৰক্ষা ব্যৱস্থা। এনেকুৱা ধৰণৰ সুৰক্ষা ব্যৱস্থা যেতিয়া ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে জনন অংগসমূহ এটাই আনটোৰ ওচৰত নাহে, কণ্টেক্টত নাহে, যৌন ৰোগসমূহ বিয়পিব নোৱাৰে। তাৰপিছত যদি কোনো ব্যক্তিৰ যৌন ৰোগ আছে বুলি যদি সন্দেহ হয়, তেনেহ'লে সেইজন ব্যক্তিক লগে লগে ভাল চিকিৎসকৰ পৰামৰ্শ লৈ সম্পূৰ্ণৰূপে তেওঁক চিকিৎসা কৰা প্ৰয়োজন। আৰু আছে কি যৌন প্ৰজনন কৰাৰ আগতে সেই ব্যক্তিজনৰ পাৰ্টনাৰজনৰ কি কৰিব লাগে, HIV টেষ্ট কৰাই ল'ব লাগে। যৌন ৰোগ কিবা আছে নেকি সেইটো প্ৰথমতে টেষ্ট কৰি ল'ব লাগে। তাৰপিছত যৌন প্ৰজননৰ পিছত যিবোৰ যৌন অংগ আছে, যৌন অংগসমূহক ভালদৰে ধুই পেলাব লাগে, যৌন অংগসমূহক ভালদৰে ৱাছ কৰি পেলাব লাগে। তেনে নকৰিলেও কেতিয়াবা যৌন ৰোগ হ'ব পাৰে। তাৰপিছত কি কৰিব লাগে, বেলেগ ব্যক্তিৰ টাৱেল, তাৰপিছত কাপোৰ এইবোৰো ইউজ কৰিব নালাগে। এনেকুৱা ক্ষেত্ৰতো ৰোগ এজনৰ পৰা আনজনলৈ বিয়পে। আৰু কৰিলেও ভালদৰে ডেটল দি চেনিটাইজ কৰি ভালকৈ ধুই পেলাইহে ব্যৱহাৰ কৰিব লাগে। এইবোৰ হৈছে কি যৌন ৰোগৰ পৰা হাত সৰাৰ কিছুমান পৰামৰ্শ, কিছুমান উপায়। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিছে লাইক কৰা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰা। থেংক ইউ।